নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 10 মে 2025 অসমীয়া 26 বহাগ শনিবাৰ। আজি উদয় সময় পুৱা 4:25 আৰু সূৰ্যাস্ত সময় 5:49। আজি হৈছে ত্ৰয়োদশী তিথি আৰু শুক্লপক্ষ। আজি দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ স্বাস্থ্য অতি উত্তম হ'ব, সমাজত আপোনাৰ সন্মান বাঢ়িব। বাকী থকা কামবোৰ সময়মতে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ পাৰিবাৰিক জীৱনত সুখদায়ক পৰিৱৰ্তন আহিব। অগ্ৰাধিকাৰ হিচাপে বাকী থকা ঘৰুৱা কামবোৰ সম্পূৰ্ণ কৰিব। ছাত্ৰ-ছাত্ৰীসকলে নতুন কিবা এটা শিকিবলৈ পাব। বৃষ ৰাশি, বন্ধুৰ লগত আপোনাৰ মতানৈক্যগত মতাদৰ্শ থাকিব পাৰে। প্ৰেমৰ সংগীৰ কথাত আপুনি সন্তুষ্ট হ'ব। আপুনি ঋণ দিয়া টকাখিনি ঘূৰাই পাব পাৰে। কৰ্মক্ষেত্ৰত আপুনি প্ৰভাৱশালী হৈ থাকিব। আনক বেছি বিশ্বাস কৰাটো আপোনাৰ স্বাৰ্থৰ বাবে ভাল নহয়। মিথুন ৰাশি, আজি ৰাজনৈতিক বিষয়ৰ পৰা আঁতৰি থাকক। আপোনাৰ জীৱনসংগীৰ সমৰ্থনে আপোনাক সাহস আৰু আত্মবিশ্বাস প্ৰদান কৰিব। আপোনাৰ সৰু ভুলটোৱে আপোনাৰ সকলো কঠোৰ পৰিশ্ৰম নষ্ট কৰিব পাৰে। আজি সতৰ্কতাৰে কাম কৰিলে লাভজনক হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ কেৰিয়াৰৰ লগতে পঢ়া-শুনাত হেঁচা থাকিব পাৰে। কৰ্কট ৰাশি, আপোনাৰ পাৰিবাৰিক সম্পৰ্ক আন্তৰিক হৈ থাকিব। কাকো তাৎক্ষণিক প্ৰতিক্ৰিয়া নিদিব, নহ'লে আপোনাৰ সম্পৰ্কবোৰ নষ্ট হৈ থাকিব পাৰে। বৃদ্ধ লোকক স্বাস্থ্যৰ যত্ন লওক। দৈনন্দিন কাম-কাজ অনুশাসিত কৰি ৰাখিবলৈ চেষ্টা কৰক। আপোনাৰ কামৰ প্ৰতি সমৰ্পিততাক মানুহে শলাগ ল'ব। সিংহ ৰাশি, টকাৰ বিষয়ত দিনটো অতি শুভ। কৰ্মক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। ল'ৰা-ছোৱালীৰ লগত সময় কটাবলৈ চেষ্টা কৰিব। এই সময়ত আপোনাৰ মনটো অস্থিৰ হৈ থাকিব, গতিকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা আঁতৰি থকাটো উচিত। সন্ধিয়া কিছুমান আনন্দদায়ক খবৰে আপোনাক সন্তুষ্ট কৰিব। কন্যা ৰাশি, আপুনি আত্মবিশ্বাসেৰে ভৰি পৰিব, যাৰ প্ৰভাৱ আপোনাৰ কামতো দেখা যাব। ব্যৱসায়ত আপোনাৰ প্ৰদৰ্শন অতি উত্তম হ'ব। কিছুমান পুৰণি ক্ষেত্ৰত জয়ৰ সম্ভাৱনা আছে। ৰিয়েল ইষ্টেটৰ পৰা আপুনি বিশাল আৰ্থিক লাভ পাব পাৰে। তুলা ৰাশি, আজি নতুন কাম আৰম্ভ নকৰিব। খাদ্যৰ গুণগত মানৰ ওপৰত যত্ন লওক। কিছুমান নেতিবাচক খবৰ পাব পাৰে। কৰ্মৰ বাবে ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। বৌদ্ধিক কামৰ প্ৰতি আপুনি আগ্ৰহ প্ৰকাশ কৰিব। বৃশ্চিক ৰাশি, আপোনাৰ কৰ্মদক্ষতা বৃদ্ধি পাব। ব্যৱসায়ত আপুনি হয়তো বৃহৎ আৰ্থিক সুবিধা লাভ কৰিব। সফলতাৰ উন্মাদনাত ভুল পথ বাছি লোৱাটো ভুল হ'ব। আপুনি আপোনাৰ সন্তানক তেওঁলোকৰ কামত সহায় কৰিব। উচ্চ শিক্ষানুষ্ঠানৰ নামভৰ্তিত বাধা দূৰ হ'ব। যুৱ প্ৰেমিক সংগীয়ে হয়তো ডেটৰ পৰিকল্পনা কৰিব পাৰে। ধনু ৰাশি, আপোনাৰ পৰিয়ালত শান্তি আৰু সুখ থাকিব। অসুস্থ লোকে উন্নত স্বাস্থ্য লাভ কৰিব। কৰ্মক্ষেত্ৰত আপুনি আপোনাৰ লক্ষ্য সময়মতে সম্পূৰ্ণ কৰিব। কৰ্মচাৰীৰ সৈতে সংঘাতৰ অন্ত পৰিব। কৰ্মৰত পেছাদাৰীসকলৰ পদোন্নতিৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ কৰা হ'ব। মকৰ ৰাশি, আপুনি হয়তো আপোনাৰ জীৱনসংগীক লৈ অতি আৱেগিক। পূৰ্বপুৰুষৰ সম্পত্তি পোৱাৰ সম্ভাৱনা আছে। গুৰুত্বপূৰ্ণ কামবোৰত আপুনি অতি সাৱধান হোৱা উচিত। ব্যৱসায়ত হঠাতে ডাঙৰ অৰ্ডাৰ পাব পাৰে। সেইবোৰ পূৰণ কৰিবলৈ আপুনি অসুবিধা পাব। কুম্ভ ৰাশি, ব্যৱসায়ত হয়তো ডাঙৰ আৰ্থিক লাভ পাব পাৰে। দামী সামগ্ৰী আৰু গহনা কিনাৰ বাবে আপুনি ধন খৰচ কৰিব পাৰে। আপোনাৰ পৰামৰ্শ আনৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। আপোনাৰ বৈবাহিক সম্পৰ্ক আন্তৰিক হৈ থাকিব। চাকৰি বিচাৰি থকাসকলে হয়তো আজি সফলতা লাভ কৰিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আজি নতুন কাম হাতত লোৱাতকৈ বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ চেষ্টা কৰক। আপোনাৰ সম্পৰ্কৰ মাজত আপোনাৰ ইগ' আহিব নিদিব। অসাৰ প্ৰেমৰ সম্পৰ্কৰ প্ৰতি আকৰ্ষণ বাঢ়িব। ভাগ্যৰ অভাৱত কিছুমান কামত পলম হ'ব পাৰে। আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমত যিমান উপাৰ্জন কৰে সিমান উপাৰ্জন নকৰাৰ বাবে আপুনি অসন্তুষ্টি অনুভৱ কৰিব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।